আৰু মাৰ কাৰণে কি মোবাইল লো সন্ধিয়া এইটোতো আপোনালোকে মোবাইলৰ দোকানত গ'লে দেখা পাব। কমা লাগে তো কি ফোন দিবি মোক গিফট কৰিবি ইমান কপাল ভাল মোৰ আজি দিয়ক মই আনবক্সিং কৰি দিয়ক। গুড মৰ্নিং সকলোকে। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই। আপোনালোকে ভাবি আছে এতিয়া মই ছাগল ভাই কিয় নকওঁ। একচুৱেলি এই নামটোৱে মোৰ ভাল নলগা হৈছে বৰ্তমান। কেতিয়া চেনেলৰ নাম চেঞ্জ কৰোঁ এতিয়ালৈকে ডিচিশ্যন লোৱা নাই। বিকজ ৰাস্তাত যোনে মোক দেখা পায় মোৰ চেনেলৰ নামে ছাগল ভাই, মোকে ছাগল ভাই বুলি মাতে। তো বেয়াও লাগে বাৰু কিছুমান ক্ষেত্ৰত। কি কওঁ পালা আৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন ছাগল ভাই নামটো আপোনালোকৰ সঁচাকৈ ভাল লাগে নে নাই। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আপোনালোকে যদি কয় চেঞ্জ কৰিব লাগে চেনেলৰ নেম, তো নিশ্চয় মই চেঞ্জ কৰিম মোৰ চেনেলৰ নেমটো। কি নাম ৰাখোঁ আপোনালোকে এটা ধুনীয়া নাম সাজেষ্ট কৰিব কমেণ্ট বক্সত। কি নাম ৰাখিলে ভাল লাগে কমেণ্ট বক্স খোলা আছে, আপোনালোকে সোনকালে যাওক আৰু কমেণ্ট কৰক। টাইটেল আৰু থাম্বনেইল চাইতো গাইজ গমেই পাইছে আজিৰ ভিডিঅ'টো কিয় ইমান বেছি স্পেচিয়েল। য়েছ গাইজ য়েছ, এতিয়াই নহয় বাৰু বৰ্তমান আহি পালে বাপ্পা দা। কি খবৰ বাপ্পা দা? কি খবৰ আপোনালোকৰ? বৰ্তমান বাপ্পা দা আৰু মই যাওঁ অলপ ফুৰি আহোঁ না। লেটস গো। বিকজ ফোনটোতো এতিয়া নলওঁ, সন্ধিয়াই ল'ম। আৰু মাকো মানে ছাৰপ্ৰাইজ দিম, মাও মানে গম নাপায়। মাৰ বাবে যে এটা ফোন কিনি দি আছোঁ মাক। তো দিয়ক এতিয়া অলপ ফুৰি আহোঁ না। কিবা খোৱাব লাগিব কিন্তু আজি। আৰে বাহ। আৰু নতুন গাড়ী কিনাৰ পিছতো বাপ্পা দা এতিয়াও মানে হায়াবুসা। এইটোক মানে পাহৰা নাই না। হায়াবুসা হয়, এইটো সবচেয়ে টপ। এইটো কিন্তু ভাল দিয়ক। আপুনি যিমানে নতুন বস্তু নিকিনক কিয় পুৰণি বস্তুৰ ভেলু মূল্য সদায় সদায় থাকে, সদায় থাকে। তুমি যে এক্সপালছ কিনাৰ পিছতো এইখন গাড়ী ইমান ধুনীয়াকে চাফ চিকুণকে ৰাখিছা, এইটো মোৰ লাকি গাড়ী হয়। এইটোৱে হ'ল আচল কথা। এইটো হ'ল আচল কথা। নতুন বস্তু অহাৰ পিছত পুৰণি বস্তুক আমি কি কৰোঁ ইমান মূল্য নিদিয়া হওঁ। সদায় পুৰণি বস্তুক ৰেচপেক্ট কৰিব লাগে। কিন্তু এইটো সদায় মোৰ লাকি, মোৰ কাৰণে সদায় লাকি। আমাৰ মানে ইউনিক প্লেসটো ইনভিউ কৰবাৰ কাৰণে আছে। ব্ৰিজখনত আহি গাইজ ভাল লাগে কিবা এটা। মানে আজি এনেও আছিলোঁ ঘৰত বহি, তো ভাবিলোঁ অলপ যাওঁ ওলাই, যিহেতু সন্ধিয়া যাম মোবাইল ল'ব। দিনটোত বাৰু কি কৰিম, আজি ফ্ৰীয়ে আছিলোঁ। আৰু এইকেইদিনতো গাইজ পুৰা একদম ব্যস্ততাৰ মাজত আছিলোঁ। মানে কাম 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 খালি কামে কৰি আছিলোঁ গাইজ। তাৰ বাবে আজি ওলাই আহিলোঁ। আৰু বাপ্পা দা যিহেতু বৰ্তমান সৰুৰ ঘৰতে আছে, ভাগেবিটাতে আছে, বৰ্তমান ডাংতলাত নাই। মই ৰিভিল কৰি দিলোঁ বাৰু আপোনালোকক। বাৰে বাহ। আৰু লাষ্ট আপোনালোকেতো হোলীৰ ভিডিঅ' চালে গাইজ। মই হোলীৰ এটা ধুনীয়া এটা ৰিল আপলোড কৰিছোঁ। মোৰ ইনষ্টাগ্ৰামত গ'লে আপোনালোকে চাব পাৰিব। ডিছক্ৰিপশ্যনত লিংক আছে, স্ক্ৰীণত আহি আছে। আপোনালোকে সোনকালে গৈ ফ'ল' কৰক, ইনষ্টাত ফ'ল' কৰক, তেনেহ'লে আপোনালোকে ধুনীয়া ধুনীয়া ৰিল দেখা পাব। ইউটিউবতো গাইজ 50K হ'বলৈ আৰু বেছি ছাবস্ক্ৰাইবাৰ নালাগে। আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ, এতিয়াও যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আৰু আজিকালি কি হ'ল গাইজ, বহুতে মোক সুধি থাকে আকাশ ভাই কিয় ভিডিঅ' আপলোড নকৰা, কিয় ভিডিঅ' আপলোড নকৰা। একচুৱেলি কি হ'ল গাইজ, ইউটিউবে আজিকালি নটিফিকেশ্যন পঠোৱাই বাদ দিছে না কি হৈছে গাইজ গম নাপাওঁ। মানে বহুতে মোক পাৰ্চনেলি সোধে আকাশ ভাই আজিকালি কিয় ইমান ভিডিঅ' নাহে। কিন্তু একচুৱেলি মই ভিডিঅ' দিওঁ, সপ্তাহত এটা দুটা হ'লেও মই ভিডিঅ' দিওঁ। কিন্তু আপোনালোকৰ ওচৰত গৈ চাগে নটিফিকেশ্যনে নাপায়। মাৰ কাৰণে কি মোবাইল লো সন্ধিয়া এইটোতো আপোনালোকে মোবাইলৰ দোকানত গ'লে দেখা পাব। মোৰ লগতো বাৰু ইমান বৰ্তমান কেছ নাইও, অলপ EMI কৰি ল'ম বুলি ভাবিছোঁ। কাৰণ EMI অপশ্যন আছে আজিকালি, গমে পায় আপোনালোকে। আৰু মই যিহেতু আইফোন চলাই আছোঁ, আৰু মোৰ মাৰ মোবাইলৰ ডিছপ্লেখনো চেঞ্জ কৰিছে কেইদিন আগত, বেছি দিন হোৱা নাই। পুৰণিও হ'ল মোৰ মাৰ ফোনটো। তো ভাবিছোঁ যে আজি এটা নতুন ফোন কিনিয়ে দিওঁ। আৰু বাপ্পা দাৰ ক্ৰক্সটো চাওক না গাইজ, এই বয়সত কি ক'ম আৰু এই বয়সত প্ৰথম পিন্ধিলো তোমাৰ দেখা দেখি। কিন্তু আপোনালোকে ভাবি আছে ঠিকে চাপৰি আকাশে হয়, কিন্তু নহয় গাইজ। মোৰ কপি এতিয়া বাপ্পা দাও কৰি আছে। ৱাৰে ৱাহ। গুৰুটো খাই দেখা হ'লেতো মানে মই একচুৱেলি কালাৰফুল বস্তু পিন্ধি ভাল পাওঁ। কালাৰফুল বস্তু মোক শ্বুটো কৰে। মই মানে নিজে সৰুৰ পৰা কি হ'ল ফৰ্মেল পিন্ধি পোৱা নাই গাইজ। এইকাৰণে ফৰ্মেল পিন্ধিলে মই মানে আনকমফৰ্টেবল ফিল কৰোঁ। ফৰ্মেল পিন্ধি মানে এটা ভাল নাপাওঁ। আৰু যিহেতু ভিডিঅ' চিডিঅ' বনাওঁ অলপ কালাৰফুল, অলপ মানে চাপৰি টাইপত থাকিলে অলপ ভাল লাগে কিবা এটা গাইজ, ভিডিঅ'টো ভাল লাগে। তো এইটোও বাৰু হয় কাৰণটো। কিন্তু আজিকালি চাওঁ যে হাৰ্ষো মোৰ পৰা কপি কৰি আছে, বাপ্পা দাও কৰি আছে। ৱাৰে ৱাহ দে আৰু চাপৰি হ তহঁতে। ৱাৰে ৱাহ। আগতে টিকটকৰ আছিলে নেকি? টিকটকৰ আছো। ৱাৰে ৱাহ গাইজ টিকটকৰ আছিল। আমি যিমান আছো মানে ছ'চিয়েল মিডিয়া কাম কৰা বেছিভাগ মানুহে
টিকটকাৰ আছিল ময়ো টিকটকাৰ আছিলো একচুৱেলি চাওক গাইজ যেতিয়া টিকটক ওলাইছিল তাৰ আগৰ পৰা মই ইউটিউবত কাম কৰি আছিলো টিকটকাৰ পিছতে পাইছো এটা টাইমত টিকটকাৰ ময়ো আছিলো দিয়ক টিকটকটো গলে ভালে হ'ল মুজৰা কৰা বন্ধ হ'ল মুজৰা যিহেতু মই কৰা নাছিলো বাপ্পা দাদা মুজৰা কৰি আছিলা না আৰে বাহ দিয়ক গাইজ ইয়াতে ভালেখিনি টাইম হ'ল আড্ডা চাড্ডা মাৰিলো আজিৰ ৱেডাৰটো গাইজ বহুত বেছি ধুনীয়া না বহুত ধুনীয়া একদম ঠাণ্ডা ঠাণ্ডা ফিল হৈ আছে ঠাণ্ডা ফিল বতাহ দি আছে এতিয়াতো গৰম এটা সূৰ্য দেৱতা অলপ মানে শান্ত আছে আৰু কুল হৈছে অলপ দিয়ক কেতিয়া গৰমটো ষ্টাৰ্ট কৰে টেনশ্যন নাই গৰমৰ মাহটো আহি আছে আপোনালোকে গমেই পায় সকলোৱে গৰমৰ দিনততো মানে কি ক'ম 12 বাজি 13 হৈ যায় তেতিয়া আমিও ওলাওঁ দিয়ক গাইছ ব'লা এতিয়া যোৱা তালে সন্ধিয়া আহি যাবা ভাতটো কমচে কম খুৱাব লাগিছিল হা সন্ধিয়া দিম পাৰ্টি সন্ধিয়া হ'ব পাৰ্টি এতিয়া যোৱা গ গাহৰি মাংস দি গাহৰি মাংস আৰে বাহ পাইছে আপোনালোকে হেণ্ড গ্লাভছৰ ভিতৰত পানী সোমাইছেহি বেলুন বনাইছে বেলুন পানী বেলুন নে আই নে নহ'লে ফাটাই দিম আমি ও ফাড়ে দিত দে ই কি যে কৰি থাকে দিনটো মানে দিমো ফাটাই দিও কৈ দিছি বাৰে বাহ যোৱা 2 দিন আগতে গাইছ হৰ্ষ ভাই মোক এই ট্ৰিমাৰটো গিফ্ট দিছে বাৰু তেতিয়া মই একচুৱেলি ভিডিঅ' কৰা নাছিলোঁ তো ভাবিলোঁ যে আপোনালোকক দেখাই দিওঁ আৰু ট্ৰিমাৰটো গাইছ সঁচাকৈ গাইছ বহুত বেছি ভাল লাগিছে টানটানা গাইছ এয়া চাইছে ট্ৰিমাৰ আছে ইফালে এইবিলাক মেনুৱেল হয় বাৰু এইবিলাক দৰকাৰ নাই মোৰ এটা ভাল আছে দিয়ক ট্ৰিমাৰটো গাইছ পুৰা একদম মেটেলৰ হয় চাইছে দামীয়ে হয় বাৰু ইফালে চাৰ্জাৰৰ এটা কেবল দিছে এইটো দি মানে চাৰ্জ কৰে 2000 years later. ইফালে আছে ব্ৰেড ইফালে আছে ঘি তো দিয়ক এতিয়া চাহটো খাই যাওঁ মোবাইল দোকানখনত কি ফোন কিনি দি আছো ভিডিঅ' দেখত আপোনালোকে গম পাব কিয় মোক নকয় কি ফোন কিনি দিবি হা? মোক ক'ব লাগে তো কি ফোন দিবি মোক গিফ্ট কৰিবি ইমান কপাল ভাল মোৰ আজি মোৰ কপাল ফাটি তেজ ওলাইছে ইফালে আছে চাহ ব্ৰেড এতিয়া খাই লৈ এইখিনি ধুনীয়াকে তো গাড়ীখন মানে ঠেলি লৈ আহিবলগীয়া হ'ল এইফালে মানে আমাৰ ব্ৰিজু ভাইৰ ঘৰত থৈছিলোঁ গাড়ীখন মানে তেলে নাই মোবাইল কিনিব যাম মাক লৈ তেলে নাইছিল মানে এতিয়াও নাই আৰু ভৰা নাই আহি পালোঁ পেট্ৰল পাম্প তো এতিয়া তেলটো আগত মাৰিলোঁ তাৰপিছত মাক লৈ যাওঁ মোবাইল এটা কিনি দিওঁ পুৰা এতিয়া 150 টকাৰ মাৰাই ল'লোঁ তেল চাইছে পুৰা হাপচাই গৈছোঁ গাইছ গাড়ী ঠেলি মোৰ ঘৰৰ পৰা বেছি দূৰো নহয় পেট্ৰল পাম্প কিন্তু তথাপি বৰ্তমান আহি পালোঁ চাপাগুৰিত থকা মোবাইল হাবত চাইছে য'ৰ পৰা মই মানে মোৰ আইফোনটো লৈছিলোঁ এইখন দোকানৰ পৰা বৰ্তমান লৈ আছোঁ মাৰ বাবে আজি মোবাইল কি মোবাইল লৈ আছোঁ দোকানৰ ভিতৰত গ'লে আপোনালোকে গম পাব মা আৰু ভাগিনাটো অলৰেডি দোকানৰ ভিতৰত এণ্ট্ৰি কৰি লৈছে মৰে বাকী মই দি আছোঁ বাৰু মাক গিফ্ট সৰু মৰাই কিবা লৈ আছোঁ বাৰু বেছি দামী ফোন লোৱা নাই কি ফোন লৈ আছোঁ দোকানৰ ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ পাৰ্টি দিব লাগিব আজি এনেকুৱা কৈ আছে মই যে আইফোনে ল'লোঁ নেকি আৰু আকাশ দা কম দামৰ ভিতৰত 10,000 টকা বাজেটত কি ফোন ল'লে ভাল হ'ব এইটো 14C 5G 14C 5G না মানে বেছি দামী ফোন লৈ দৰকাৰো নাই যেহেতু মা ইউজ কৰিব নৰ্মেলি আৰু ভিডিঅ' চাই কম দামী ফোন লাগে বাৰু সেইকাৰণে এই ফোনটোৱে ভাল লাগিছে দিয়ক আৰু ভালেখিনি মানে ডিছকাউণ্টো কৰি দিলে আকাশ দাই এতিয়া কালাৰটো আপোনালোকক দেখাই আছোঁ দিয়ক মই আনবক্সিং কৰি দিয়ক কি কালাৰৰ ফোন অলপ পিছত আপোনালোকে দেখা পাব চাইছে এইটো ৰেডমি কি আছিল 14C 5G বেষ্ট ফোন আপোনালোকৰ যদি বাজেট কম আছে হাতত পইচা কৰি কম আছে টেনশ্যন নাই 10,000 টকাতো আপোনালোকে 5G ফোন পাই যাব যেনেকা মই লৈ আছোঁ নিজে লৈ আছোঁ আৰু টেম্পাৰ গ্লাছটো আকাশৰ পৰা লগাই দিব আৰু গিফ্ট পাই যাব গিফ্টটো পাম এটা চাওক এটা হেডফোনো পাম ঠিক আছে ফোনটা ভাল লাগিছে ফোনটো ভাল লাগিছে অঁ তই দিবি আৰু ভাল নালাগে ইফালে আছে সি মোবাইল চোবাইল লোৱা হৈ গ'ল কমপ্লিট ইফালে পৰা একদম মোবাইল চোবাইল লৈ ল'লোঁ এতিয়া কেছটো দিয়া বাকী আছে বাৰু আৰু আকাশ দা গিফ্টটো অৰিজিনেল না ফাৰ্ষ্ট কপি নহয় না আকাশ দা যিটো মাল দিয়ে মানে অৰিজিনেলে দিয়ে যদি দিয়ে ভাল দিয়ে নহ'লে নিদিয়ে এইটো বস্তু ভাল লাগে আৰু এইকাৰণে আকাশ দাৰ দোকানত আহোঁ আপোনালোকেও আহিব ভাল মাল দিব দিলে ভাল দিব ফাৰ্ষ্ট কপি বা ডুপ্লিকেট মাল নিদিয়ে যদি গিফ্টত দিয়ে কি কোৱা আকাশ দা ইফালে আছে টকা
ইফালে দি দিওঁ আৰু মোবাইলটো অলপমান EMI ত লৈছোঁ মানে ফুল্লি লোৱা নাই আপোনালোকে ভাবিব ইমান কম দামী মোবাইল EMI লৈছে EMI ত লোৱা ভাল পিছত মই লোন পাম মোবাইল চোবাইল ললো এতিয়া পাৰ্টিটো মেইন না পাৰ্টিটো মেইন পাৰ্টিটো নহয় না সেইকাৰণে আহি গ'লো মিঠাইৰ দোকানত দিয়ক এনেও ভোক লাগিছে কিবা এটা খাই লওঁ ন মিঠাই খাই আছো ইফালে পুৰা মিঠাই লৈ ললো তুই কি খাবি চিপস চিপছ খাবি মিঠাই নাখাই মিঠাই বোলে নাখাই সি তেতিয়া কেতিয়া খাই লওঁ কি আছে না তো দিয়ক গাইছ মোবাইল চোবাইল লৈ পুৰা একদম মিঠাই চিঠাই খালো এতিয়া পেকিঙো কৰাই ললো বাইদেউৰ কাৰণে বাইদেউ বাৰু ঘৰত আছে সিটো বাৰু মিঠাই চিঠাই একো নাখায় সেইকাৰণে চিপছ কিনি দিলো ইয়াক হা পেক কৰি দি আছো বাপে খাব বেটাই বোলে নাখাব বাচ্চা আছে এটা ঘৰত মিঠাই দিয়ে পেট নভৰে ৰে মোৰ অলৰেডি দুটা মিঠাই খালে সুগান্ধিৰ ঘাট মই যেনেকা মিঠা খাই ভাল পাওঁ বাপ্পা দাও